উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰকে আদি কৰি বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত সেই ৰাজ্যসমূহত কিয় হঠাৎ ছন্দপতন ঘটিল বিজেপিৰ ভাৰতীয় জনতা পাৰ্টি এই সবিশেষ প্ৰশ্নৰ উত্তৰ বিচাৰিম এই মুহূৰ্তত আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰ উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক ৰাজ্যসভাৰ সাংসদ তথা বিৰোধী উমহতীয়া মঞ্চৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা অজিত কুমাৰ ভূঞা ডাঙৰীয়া আমি পোনে পোনে আপোনালোকক লৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত অজিত কুমাৰ ভূঞা ডাঙৰীয়া ওচৰলৈ ভূঞা ডাঙৰীয়া আপোনাক এই বিশেষ সম্প্ৰচাৰলৈ মই স্বাগতম জনাইছোঁ মোৰ পোনপটীয়া মঞ্চ আজি এই কথা প্ৰায় নিশ্চিত হৈছে যে NDA চৰকাৰ গঠন কৰিব আৰু নৰেন্দ্ৰ মোদী হ'ব দেশৰ প্ৰধানমন্ত্ৰী সবিশেষ কেনেকৈ বিশ্লেষণ কৰিব বিচৰা হ'ব আৰু আপুনি কি ক'ব খোজে এই চৰকাৰখনৰ ভৱিষ্যতক কেন্দ্ৰ কৰি ভূঞা ডাঙৰীয়া দেৱজিৎ প্ৰথমে মই এটা কথা ক'ব খুজিছোঁ যে দেশত যি হৈ গ'ল এইটো কথা বা যি পৰিস্থিতিৰ সৃষ্টি হ'ল সেই কথাটো নৰেন্দ্ৰ মোদী বা অমিত শ্বাহ বা এই দুজন প্ৰধানকৈ কাৰণ বিজেপি বুলিলে এই দুজন মানুহেৰ নাম আছিল দল বুলিলে চৰকাৰ বুলিলে কেৱল দুজন মানুহৰ কথা আছিল আৰু ভাৰতবৰ্ষত ৰাইজক মূৰ্খ সজাবৰ কাৰণে তেওঁলোকে এনেকুৱা কিছুমান বিষয় আনিছিল ধৰ্মক তেওঁলোকে ধৰ্মীয় উন্মাদনা বিভাজন এইবিলাককে নীতি কৰি পেলাই তেওঁলোকে নিৰ্বাচনৰ মুখামুখি হৈছিল আৰু 400 আসনৰ কথা কৈছিল 400 বা 300লৈ আহিলে 300ৰ পৰা আহি এতিয়া এনেকুৱা পৰিস্থিতি হ'ল যে 240ত আহি তেওঁলোক ৰ'বলগীয়া হ'ল আনকি তেওঁলোকে সংখ্যাগৰিষ্ঠতাও নাপালে এই কথাটো তেওঁলোকৰ কল্পনাত নাছিলে আৰু নাছিলে কাৰণে তেওঁলোকে নানান ধৰণৰ কথা কৈছিল যিবোৰ কথা মই ক'বলৈ গ'লে এতিয়া বৰ দীঘলীয়া হ'ব আৰু তেওঁলোকে যি ধৰণৰ এখন জগতত বাস কৰি কথাবোৰ কৈ গৈছিল আৰু চাৰিওফালে হোৰ্ডিঙত টিভিত কথা বতৰা সভা সমিতিত কেৱল নৰেন্দ্ৰ মোদী তাৰ বাহিৰে অন্য একো নাছিলে আনকি ইউপিৰ দৰে ৰাজ্যত তাত যোগী আদিত্যনাথৰ ইমান দখল আছিলে বা যিমান প্ৰভাৱ আছিলে তাতো তেওঁ ছবি নাছিলে প্ৰথম অৱস্থাত কিন্তু এইবোৰ কথা যেতিয়া সমালোচনা হ'ল তেতিয়া এখন দুখন লগালে বা যি নহওক 400 তাৰ পৰা গ'ল 400 কিয় লাগে এইবোৰ কথা আহিলে তেওঁলোকৰ মন্ত্ৰী বা ডাঙৰ ডাঙৰ নেতাই ক'লে যে সংবিধান সংশোধন হ'ব আমাৰ মুখ্যমন্ত্ৰীয়ে ক'লে মন্দিৰ সাজিবলৈ 400 লাগে এই পৰিস্থিতিৰ শেষৰ ফালে প্ৰধানমন্ত্ৰীয়ে যি ধৰণৰ কথাবোৰ ক'বলৈ ধৰিলে এক প্ৰকাৰ বলিয়ালি বকিবলৈ ধৰিলে সেইবোৰে প্ৰমাণ কৰিলে যে তেওঁলোকে ভয় খাইছে আৰু বিৰোধী পক্ষই বিৰোধী ঐক্য যি ধৰণে গঢ়ি উঠিল খুব গুৰুত্বপূৰ্ণ নেতাসকলক লৈ তেওঁলোকে সমস্যাবোৰ তুলি ধৰিবলৈ চেষ্টা কৰিলে আৰু প্ৰধানকৈ দেশৰ জনতাই সন্মুখীন হোৱা সমস্যা আৰু প্ৰধানকৈ কি কৰিলে তেওঁলোকে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ বুলি ৰাইজক ক'লে আৰু সঁচাকৈ মই আৰম্ভণিতে ভাৰতবৰ্ষৰ জনতাক সাধাৰণ জনতাক মই চেলুট দিছোঁ এই কাৰণে যে তেওঁলোকে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা কৰিলে কাৰণ এই কাৰণে কৰিলে যে সংবিধানৰ ওপৰত যিটো আক্ৰমণ আহিছিল মোদী কোম্পানীৰ মোদী অমিত শ্বাহৰ আৰু গণতন্ত্ৰৰ ওপৰত যিটো আক্ৰমণ আহিছিল সেইটো অন্ততঃ জনতাই নিজে নিৰ্বাচন খেলি ৰোধ কৰিলে আৰু এতিয়া দেখা গৈছে যে নৰেন্দ্ৰ মোদীৰ মুখত NDAৰ কথা এতিয়া এলায়েন্সৰ ৰাজনীতি তেওঁ সৌখিদ্যালৈকে অপমান কৰিলে কোনো সভা সমিতিত নিৰ্বাচনৰ NDA কোনো অস্তিত্ব নাছিল কোনো নেতাৰ কথা তাত নাছিল তেওঁলোকৰ মাজত কোনো এটা আজি চন্দ্ৰবাবু নাইডুৱে যদি এটা কথা কৈছিল মুছলিমৰ সংৰক্ষণ লাগে বুলি 4% ইফালে নৰেন্দ্ৰ মোদী অমিত শ্বাহে তাৰ সম্পূৰ্ণ বিৰোধী অৱস্থান গ্ৰহণ কৰিছিল এইবোৰ কথা ৰাইজে পাহৰি যাব পাৰে কিন্তু মনত পেলাই দিয়াৰ প্ৰয়োজন হয় গতিকে কি হৈছিল তেওঁ NDAৰ অস্তিত্ব নোহোৱা কৰি পেলাইছিল আনকি বিজেপিৰ অস্তিত্ব নোহোৱা কৰি কেৱল নৰেন্দ্ৰ মোদীময় কৰিছিল যিটো কাৰণে RSSৰ লগতো ভিতৰি এটা তেওঁৰ সংঘাত হৈছিল এতিয়া প্ৰশ্নটো তুমি কৰিছা যে এই চৰকাৰখন বাৰু হ'ব বুলি ধৰি ল'লোঁ এতিয়া খুব নৰেন্দ্ৰ মোদীয়ে একদম প্ৰট'কল ভংগ কৰি তেওঁ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ নেতা নিৰ্বাচিত হোৱাৰ আগতেই তেওঁ NDAৰ নেতা নিৰ্বাচিত হৈ লৈছে যিটো কেতিয়াও ভাৰতবৰ্ষত আমি দেখা নাই গতিকে NDA চৰকাৰ বা এলায়েন্সৰ চৰকাৰ বুলি ক'লে প্ৰথমেই নাম ল'ব লাগিব অটল বিহাৰী বাজপেয়ী যি ধৰণৰ গণতান্ত্ৰিক দৃষ্টিভংগী আছিল আনৰ
মতামতৰ প্ৰতি সহিষ্ণু আছিল আৰু ইমান প্ৰতিশোধ পৰায়ণ নাছিল একনায়কত্ববাদত বিশ্বাস নকৰিছিল গণতন্ত্ৰত বিশ্বাস কৰিছিল সেই মানুহজনে সেই অভিজ্ঞতা লৈ আদৱানী আৰু কি কয় অটল বিহাৰী বাজপেয়ী বহু দলক লগত লৈ চৰকাৰ চলাইছিল সুকলমে কিন্তু নৰেন্দ্ৰ মোদীলৈ যদি চাওঁ তুমি চৰকাৰ ভৱিষ্যতৰ কথা সুধিছা কাৰণে মই কৈছোঁ যে তেওঁ কেৱল ক্ষমতা লাগে যেনে তেনে ক্ষমতা লাগে এইকাৰণে তেওঁ এইকেইটা দিনত ইমান অস্থিৰ হৈ পৰিছে যে তেওঁ যেনে তেনে গৈ চকীখনত বহি ল'ব লাগে তাৰপিছত তেওঁ যিটো প্লেন তেওঁ যিটো পৰিকল্পনা সেইমতে কাম কৰিব তেওঁ গুজৰাটত অকলে চৰকাৰ চলাইছিলে তাত তেওঁ কি অত্যাচাৰ কৰিলে সেইবোৰ সকলোৱে জানে সমগ্ৰ পৃথিৱীয়ে জানে ইয়াত 10 বছৰ থাকিলে 10 বছৰত তেওঁ গণতন্ত্ৰ সংবিধানক একেবাৰে নৎসাত কৰিলে আজি তেওঁ আকৌ প্ৰয়োজনত সংবিধানখন মূৰত লৈ পেলাই মানুহক নাটক কৰিছে নাটকতো তেওঁৰ ওপৰত কোনো নাই গতিকে এতিয়া কথা হ'ল যে তেওঁ এটা কাৰ্টুন ওলাইছে যিটোৰ পৰা মানে ক'ব পাৰি সুন্দৰকৈ প্ৰতিফলিত হৈছে যে তেওঁ দুইটা ভৰি লেঙেৰা হৈছে ভাঙি গৈছে হাড় গতিকে তেওঁ এইটো কি লোৱা বুলি কয় এই তাৰ সহায় লৈ পেলাই তেওঁ খোজ কাঢ়িবলগীয়া হৈছে সেই দুটা হ'ল এটা চন্দ্ৰবাবু নাইডু আৰু আনটো হ'ল কি কয় নীতিশ কুমাৰ গতিকে এতিয়া নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ আমি যদি চাওঁ দুইজন অভিজ্ঞ নেতা আৰু তেওঁলোকৰ প্ৰধান কথাটো হ'ল তেওঁলোক ধৰ্মনিৰপেক্ষ সাম্প্ৰদায়িক নেতা নহয় চন্দ্ৰবাবু নাইডু আগৰ ভাইৰেলবোৰ খুব ওলাইছে তেওঁ মোদীক কি ধৰণে সমালোচনা কৰিছিলে আৰু মোদীয়ে তেওঁক সিদিনালৈকে সমালোচনা কৰিছে যে চুৰি মাৰি দিছে আমুক কৰিছে তামুক কৰিছে আৰু দুৱাৰ বন্ধ কৰি দিয়া হৈছে হেৰিয়াৰ কাৰণে এইটো কি কয় নীতিশ কুমাৰৰ কাৰণে এইবোৰ কথা অমিত শ্বাহে কৈছিলে গতিকে ইমান তিক্ততাপূৰ্ণ সম্পৰ্কৰ পিছত আজি হঠাৎ নৰেন্দ্ৰ মোদীয়ে ক্ষমতাৰ কাৰণে তেওঁ যেনে তেনে ক্ষমতা লাগে অন্য কোনো কথা নাই তেওঁ সেই ক্ষমতাৰ কাৰণে তেওঁ আজি NDAৰ নাম তেওঁৰ বক্তৃতাত বাৰে NDAৰ নাম উল্লেখ কৰিছে যিটো মানুহ আচৰিত হৈছে NDAৰ কথা তেওঁলোক কেতিয়াও মুখত শুনা নাছিলে গতিকে এতিয়া অলপ চমুকে ক'ব লাগিব যিহেতু সময়ৰ কথা আছে যে এখন চৰকাৰ হয়তো হ'ব সেই ধৰণে আগবাঢ়িছে কাৰণ তেওঁ নেতা নিৰ্বাচিত হৈছে বাকীসকলে তেওঁক সমৰ্থন লিখি দিছে কিন্তু সন্মুখত জটিলতা ইমান আছে আৰু এজন পংগু প্ৰধানমন্ত্ৰী হিচাপে এজন ডিক্টেটৰে এজন গণতান্ত্ৰিক ব্যক্তি হিচাপে কেনেকৈ কাম কৰিব এইটোৱে হ'ল মূল প্ৰশ্ন কাৰণ নৰেন্দ্ৰ মোদী কোনো কাৰণতে কেতিয়াও গণতান্ত্ৰিক নাছিল তেওঁ গণতন্ত্ৰত বিশ্বাসে নকৰিছিল তেওঁ এজন একনায়কত্ববাদী ডিক্টেটৰ বুলি সমগ্ৰ পৃথিৱীত এই কথা প্ৰতিষ্ঠা হৈছে গতিকে সেই মানুহজনে আজি দুফালে দুটা পেং লৈ পেলাই হেৰিয়ালৈ যাব লাগিব কি কয় ৰাষ্ট্ৰপতি ভৱনলৈ যাব লাগিব আৰু তাত শপত ল'ব লাগিব শপত লোৱাৰ পিছত খেলখন আৰম্ভ হ'ব যদি হয় এতিয়াও কিন্তু কথা নাই 8 তাৰিখৰ পৰা 9 তাৰিখ পালেগৈ 9 তাৰিখে কি ধৰণৰ কথা হয় এতিয়া ইতিমধ্যে তেওঁলোকৰ বিভাগবোৰক লৈ যিবোৰ চলি আছে দাম দৰ সেইটো কথা আমাৰ জনাৰ কোনো উপায় নাই কিন্তু যদি গৃহ বিত্ত ৰেলৱে প্ৰতিৰক্ষা এই বিভাগবোৰ দিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকৰ পংগুত্ব একেবাৰে পংগু হৈ যাব এতিয়া ইয়াৰ লগে লগে আমি সমান্তৰালভাৱে চাব লাগিব যে বিজেপিৰ অভ্যন্তৰত কিবোৰ ঘটনা ঘটিছে গোটেই বিজেপিৰ ভিতৰত ইউপিত বিদ্ৰোহ হৈছে অমিত শ্বাহৰ বিৰুদ্ধে যোগীয়া তেওঁলোকে জিকিলে মোদীয়ে তাৰ ক্ৰেডিট লয় কিন্তু হাৰিলে আনৰ হাতত দি দিয়ে এইটো তেওঁলোকৰ নীতি গতিকে ইউপিত বিদ্ৰোহ হৈছে মহাৰাষ্ট্ৰত এটা সাংঘাতিক অৱস্থা হৈছে আৰু ইফালে অন্যান্য ৰাজ্যতো বিজেপি নানান ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এটা নীতিশ কুমাৰৰ এটা সমস্যা আছে যে বিহাৰত তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব আকৌ নিৰ্বাচন আহিব তেওঁ মুখ্যমন্ত্ৰী এইটো কথা আছে কিন্তু হ'লেও তেওঁলোকে কিমান কম্প্ৰমাইজ কৰিব আজি নীতিশ কুমাৰক বন্ধু মহলে বহুতে মই সাংবাদিকৰ লগত কথা পাতিছোঁ দিল্লীত বন্ধু মহলে সকীয়াই দিছে যে তুমি চাবা যে নবীন পাটনায়কৰ কি দশা হ'ল এই বিজেপিৰ লগত থকাৰ কাৰণে গতিকে এই বিজেপি কোনো বিশ্বাস নকৰে আৰু নাইডু অতি অভিজ্ঞ এজন ৰাজনীতিবিদ আজি যেতিয়া নীতিশ কুমাৰে ভৰিত ধৰিছে হেৰিয়াৰ মোদী তেতিয়া কিন্তু চন্দ্ৰবাবু নাইডুৱে তাত বহি আছে উঠি দিয়া নাই তেওঁ খুব বেলেগ ধৰণে চাই আছে বা এইবোৰ কথাও বহুত কথা বহন কৰে মানে বহুত ইংগিত আৰু অন্ধ্ৰপ্ৰদেশত যিটো চন্দ্ৰবাবু নাইডুৰ
সমৰ্থকে তেওঁক NDAত যোগদান কৰাত বেয়া পাইছে গতিকে বিশেষ মৰ্যাদা ৰাজ্যৰ মৰ্যাদা কথা উঠিছে গৃহ দপ্তৰ বিচাৰিছে গৃহ দপ্তৰ দিবলৈ মোদীৰ হাত ভৰি কপি যাব এইকাৰণে কপি যাব কাৰণ এই চন্দ্ৰবাবু নাইডুক 52 দিনৰ কাৰণে জেলত ৰাখিছিলে EDয়ে অমিত শ্বাহৰ নিৰ্দেশত গতিকে এই চৰকাৰখনৰ ভৱিষ্যত বুলি ক'লে বহুত কথা আহি পৰিব এতিয়া কাৰ ক'ত কেনেকৈ বিভাগ দিয়ে এইটো কথা হ'ব আকৌ এটা আটাইতকৈ ডাঙৰ কথা মই ক'বই লাগিব যে সেইটো হৈছে 240ৰ পৰা 272লৈ কেনেকৈ লৈ যাব পাৰি নিজক সংখ্যাগৰিষ্ঠতা দলত কেনেকৈ পৰিণত কৰিব পাৰি এইটোৱে হ'ব নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ লক্ষ্য আৰু প্ৰধান উদ্দেশ্য সেই উদ্দেশ্যলৈ তেওঁলোকে কাম কৰিব আৰু এই কথাটো নাইডু বা কি কয় নীতিশ কুমাৰে নজনা নহয় গতিকে আৰম্ভণিতে তেওঁলোকৰ যদি নৰেন্দ্ৰ মোদী তেওঁ যে এজন তেনেকৈ বহি থাকিব পাৰিব মই নাভাবোঁ কাৰণ তেওঁ আছিলে ED তেওঁ আছিলে CB তেওঁ ইনকাম টেক্স ইলেকশ্যন কমিশ্যন তেওঁ হাতৰ মুঠিত আছিল গোটেই দেশখন পৰিচালনা কৰিছিল PMO অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ অফিচে গতিকে তেওঁ যেতিয়া এই অৱস্থাত পৰিব চাৰিফালে হাহাকাৰ দেখিব তেতিয়া তেওঁ কেনেকৈ আগুৱাব EDক তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব নোৱাৰে CBI পাৰিব নোৱাৰে ইনকাম টেক্স পাৰিব নোৱাৰে ইলেকশ্যন কমিশ্যনক পাৰিবনে নোৱাৰে এই প্ৰশ্নবোৰ আজি বহুত ডাঙৰ প্ৰশ্ন হৈ আহিছে আৰু তাৰ ওপৰতে দেশৰ এই চৰকাৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে আৰু হয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপুনি সুন্দৰকৈ সামগ্ৰিক পৰিৱেশ সন্দৰ্ভত বা এখন চৰকাৰৰ ভৱিষ্যত সম্পৰ্ক ব্যাখ্যা আগবঢ়াইছে অজিত কুমাৰ ভূঞা ডাঙৰীয়া মোৰ দ্বিতীয় প্ৰশ্ন যে যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশ বুলি ক'লে বিজেপিৰ দুৰ্গ আৰু মহাৰাষ্ট্ৰতো দেখিবলৈ পোৱা গৈছিল একনাথ সিন্ধেৰ নেতৃত্বত এখন বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পোৱা গ'ল মহাৰাষ্ট্ৰতো উত্তৰ প্ৰদেশতো বিজেপিয়ে এবাৰ মুখ থেকেচা খালে মোৰ পোনপটীয়া প্ৰশ্ন অজিত কুমাৰ ভূঞা ডাঙৰীয়া যে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত বিজেপিৰ এই ছন্দপতনৰ আঁৰত কি কাৰকে ক্ৰিয়া কৰিছে বুলি আপুনি অনুমান কৰিব খোজে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত কি হৈছে আজি উত্তৰ প্ৰদেশ তেওঁলোকৰ ঘাটি আনকি RSSৰ ঘাটি আজি সেই RSSে কিন্তু অসন্তুষ্ট মোদীৰ ওপৰত বিজেপিৰ ওপৰত নহয় অসন্তুষ্ট আজি মধ্যপ্ৰদেশে নবচালে দিল্লীয়ে নবচালে আনকি গুজৰাটত বিৰোধীয়ে চিট পাইছে আনকি ৰাজস্থানত ভাল চিট পাইছে মধ্যপ্ৰদেশত সেই চৌহান যিগৰাকী মুখ্যমন্ত্ৰী আছিলে তেওঁক কেনেকৈ অপমান কৰি আঁতৰাই দিলে আজি তেওঁ 8 লাখ ভোটত জিকিছে গতিকে তেওঁ আজি মধ্যপ্ৰদেশত তেওঁৰ অৱদানৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে তেওঁক হয়তো কাইলৈ দলৰ সভাপতি পতাৰ কথা উঠিব তেতিয়াহ'লে অমিত শ্বাহৰ স্থিতিটো কি হ'ব এফালে গৃহ বিভাগ যদি যায় সেইটো কি হ'ব ইত্যাদি ইত্যাদি নানান প্ৰসংগ আহিব UPত একেবাৰে মই বহুবাৰ কৈছোঁ তোমাৰ প্ৰগ্ৰেমতে কৈছোঁ যে অমিত শ্বাহ আৰু যোগী আদিত্যনাথৰ সংঘাতে এটা সাংঘাতিক পৰ্যায় পাইছেগৈ এতিয়া অমিত শ্বাহক যোগী আদিত্যনাথৰ সমৰ্থক নেতাই কতো সমালোচনা কৰিছে এই অৱস্থাত ভয়ংকৰ এটা পৰিস্থিতি সৃষ্টি হৈছে যিটো কাৰণে আৰু এনেকুৱা এটা মজবুত খুব মানে বিচক্ষণতাৰে কি কয় অখিলেশ যাদৱ আৰু কি কয় ৰাহুল গান্ধীয়ে যি ধৰণে তাত নিৰ্বাচন পৰিচালনা কৰিলে একেবাৰে তছনছ হৈ গ'ল স্মৃতি ইৰাণীৰ দৰে মানুহ হাৰি গ'ল আৰু আটাইতকৈ ডাঙৰ কথা আজি সকলোৱে কৈছে আজি ৰাহুল গান্ধীয়ে দুটা সমষ্টিত কিমান লাখত ভোটত জয়ী হৈছে এইটো চিন্তা কৰি চোৱা উচিত কিন্তু নৰেন্দ্ৰ মোদী যিজন মোদী নহয় চাৰিওফালে মোদী মানে নিজেই সেৱক তাৰপিছত চকীদাৰ এতিয়া ভগৱানৰ অৱতাৰ বুলি নিজকে ভগৱান বুলি কৈ দিলে তাৰমানে তেওঁ কিমান অহংকাৰ আৰু এজন ডিক্টেটৰে এই কথা ক'ব পাৰে কেৱল হিটলাৰে ক'ব পাৰিছিলে এনেকুৱা কথা গতিকে কি হ'ল বাৰাণসীত 1.5 লাখ মাত্ৰ ভোটত কেনেকৈ ৭৫,০০০ ভোটৰ ইফাল সিফাল হৈ গ'লে বিপদ হ'লহেঁতেন মায়াৱতীয়ে সহায় কৰিছে বিজেপিক বিভিন্ন ঠাইত প্ৰাৰ্থী দি নহ'লে 15খন আসন আৰু পালেহেঁতেন এই বিৰোধী গোটে গতিকে তাত এটা বৰ সাংঘাতিক পৰিস্থিতি কেনেকৈ তাক চম্ভালিব এতিয়া যোগী আদিত্যনাথক ৰাখিলেও বিপদ নাৰাখিলেও বিপদ এইবোৰ সংঘাত মুকলিলৈ আহিব আৰু দলৰ NDA চম্ভালিব দিল্লী চম্ভালিবনে ৰাজ্য চম্ভালিব অহা নিৰ্বাচন আহি আছে ক'ত মহাৰাষ্ট্ৰত আহি আছে কি কয় হাৰিয়ানাত আহি আছে মহাৰাষ্ট্ৰত যিজন উদ্ধৱ ঠাকৰেৰ লগত তেওঁ তাহানিৰ পৰা প্ৰথম তেওঁৰ লগতে এলায়েন্স আছিলে বিজেপি সেইটো মোদীয়ে ভাঙি দিলে
অৰ্থাৎ চৰম অপমান কৰিলে সেই দলটোক ভাঙি দুটুকুৰা কৰি সিন্ধেক মুখ্যমন্ত্ৰী পাতিলে কিন্তু ৰাইজে জনতাই আদালতত আজি তাৰ বিচাৰ হ'ল তেওঁলোকক নাকচ কৰিলে আৰু উদ্ধৱ বৰ্মন কি উদ্ধৱ ঠাকৰে আৰু আমাৰ কি কয় কংগ্ৰেছ ৰাহুল গান্ধী বুলিয়ে কৈছোঁ বা খৰ্গে যি নহওক আৰু শাৰদ পাৱাৰ এই জোঁটে মহাজোঁটে বিজেপিক প্ৰায় নিশ্চিন্ত কৰি পেলালে এতিয়া সিন্ধে গোট তেওঁলোক যাব খুজিছে উদ্ধৱ ঠাকৰে মানে শিবিৰলৈ আৰু অজিত পাৱাৰৰ অৱস্থা বেয়া মানুহে ইমান ঘৃণা কৰিছে যে অজিত পাৱাৰৰ দৰে অশোক চাৱনৰ দৰে এই মানুহবোৰক তেওঁ দুৰ্নীতিৰ জেললৈ নিম বুলি কৈ তাৰপিছত বিজেপিত যোগদান কৰি ডাঙৰ ডাঙৰ পদবীত বহুৱাই দিলে এই কথাবোৰ আমি যদি নাচাওঁ তেতিয়াহ'লে আমি বুজি নাপাম গতিকে তাত নিচ্ছিন্ন হৈ গ'ল বিজেপি বুলি ক'ব লাগিব অহা নিৰ্বাচনত দেখা যাব যে বিজেপিৰ অৱস্থা ক্ষমতা দখল কৰাটো বাদেই তেওঁলোকৰ অস্তিত্ব কি ধৰণে বিপন্ন হয় হাৰিয়ানাত হঠাৎ পৰিস্থিতি সলনি হৈ গুচি গ'ল হাৰিয়ানাত এতিয়া ইণ্ডিয়া এলায়েন্সৰ অৱস্থা খুব ভাল আৰু এইফালে বিজেপিৰ ভিতৰত যিবোৰ সংঘাত হৈছে আৰু NDA যি ধৰণে পৰিচালিত হ'ব এতিয়া মোদীয়ে কোনফালে চাব অমিত শ্বাহে কোনফালে চাব কাক ৰাজ্যলৈ চাব নে দিল্লীৰ অৱস্থালৈ চাব NDA পাৰ্টনাৰসকলক সন্তুষ্ট কৰিব নে ভিতৰৰ যিসকলৰ বিদ্ৰোহী আহিছে ওলাই তেওঁলোকক সন্তুষ্ট কৰিব এই ধৰণৰ কথাবোৰ আছে গতিকে UPত তেওঁলোকৰ যি পৰাজয় এইটো আটাইতকৈ ডাঙৰ কথা সাম্প্ৰতিক নিৰ্বাচনৰ ইতিহাসত অযোধ্যাত ৰাম মন্দিৰ কৰি তেওঁলোকে যি এজেণ্ডা বনাইছিলে সমগ্ৰ দেশত নিৰ্বাচন খেলাৰ সেই অযোধ্যাত আজি হাৰিলে মই গৈছিলোঁ অযোধ্যালৈ 2 মাহৰ আগতে তাত ৰাইজৰ দেখিছিলোঁ তাত যে কি ধৰণে উচ্ছেদ হৈছে গুজৰাটী বনিয়াই তেওঁলোকক কি ধৰণে আক্ৰমণ কৰিছে গতিকে তাত নিচ্ছিন্ন হৈ অযোধ্যাত হাৰিলে বিজেপিৰ প্ৰাৰ্থী আৰু UPত সেইবোৰে কাম নিদিলে কিন্তু এইবোৰ কাম কিছুমান ৰাজ্যত দিলে যাৰ ৰাজনৈতিক সচেতনতা অভাৱ যি মানুহ অলপমান সচেতন নহয় সেইবোৰ মানুহে হয়তো হিন্দুত্বৰ প্ৰতি আকৰ্ষিত হৈ ভোট দিলে গতিকে এতিয়া যি দুজন লগত ৰাখিছে তেওঁলোক অন্ততঃ হিন্দুত্ববাদী নহয় তেওঁলোক অন্ততঃ মুছলিম বিৰোধী নহয় হিন্দু মুছলমানৰ ৰাজনীতিত তেওঁলোকে সমৰ্থন নকৰিব তেতিয়াহ'লে এই পথেদি এই কাঁইটীয়া পথেদি কেনেকৈ নৰেন্দ্ৰ মোদী অমিত শ্বাহ আগবাঢ়ি যাব অহা সেই উত্তৰ পাবৰ কাৰণে কেইটামান দিন আমি অপেক্ষা কৰিব লাগিব কাৰণ ইণ্ডিয়া এলায়েন্স খুব সতৰ্কভাৱে আগবাঢ়িছে তাত চাব লাগিব যে কোন আছে কিমান ডাঙৰ ডাঙৰ অভিজ্ঞ নেতা আছে মই নামবোৰ নকওঁ সকলোৱে জানে তেওঁলোকে কিন্তু খুব ভালদৰে আগবাঢ়িছে আৰু যি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি যাক পাপু সজোৱা হৈছিল সেই ৰাহুল গান্ধী এতিয়া ৰাহুল জি বুলি কয় তেওঁক আৰু এই যুদ্ধ ৰাহুল আৰু মোদীৰ মাজত বুলি পেলাই স্বীকাৰ কৰিছে স্বয়ং অমিত শ্বাহে গতিকে কথাবোৰ বেলেগ হৈছে পৰিস্থিতি সলনি হৈছে গতিকে অহংকাৰী নেতাই কেতিয়াও ভাবিব নালাগে যে তেওঁলোক চিৰদিন এনেকৈ থাকিব আৰু মানুহে তেওঁলোকৰ কথা শুনি থাকিব সেই পৰিস্থিতি হৈছে তাৰ পৰা আমাৰ মুখ্যমন্ত্ৰীকে ধৰি যিসকলে সাম্প্ৰদায়িক কথা বতৰা কয় হেড স্পীচ দিয়ে ঘৃণা জন্মায় সমাজত সেইসকলে তাৰ পৰা শিক্ষা লোৱা উচিত হয় ধন্যবাদ আছিল আমাৰ পোনপটীয়া সম্প্ৰচাৰ আৰু ইতিমধ্যে এই নতুন চৰকাৰৰ ভৱিষ্যতক লৈ কিছু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ালে ৰাজ্যসভাৰ সাংসদ বিশিষ্ট সাংবাদিক বিৰোধী ঐক্য মঞ্চৰ নেতা অজিত কুমাৰ ভূঞাই দেখা যাওক অজিত কুমাৰ ভূঞাৰ এই পূৰ্ব অনুমান কিমান দূৰ বাস্তৱত ৰূপায়িত হয়